ৰাজ্য জোকাৰি যোৱা ৰেল দুৰ্ঘটনাৰ পিছতেই কঠোৰ হৈ পৰিছে প্ৰশাসন। কামপুৰত 7টা হাতীৰ লগত কৰুণ ঘটনাৰ পিছতেই বিপদত ৰাজধানী এক্সপ্ৰেছৰ চালক। দুগৰাকীকৈ ৰেল চালকক আটক কৰিছে নগাঁও বন বিভাগে আৰু দুগৰাকী চালক ক্ৰমে ধৰ্মেন্দ্ৰ কুমাৰ আৰু মনোজ কুমাৰ শৰ্মা বুলি জানিব পৰা গৈছে। নিশাই হাতীৰ অৱস্থানৰ বিৰুদ্ধে জনোৱা হৈছিল কামপুৰ ষ্টেচনক আৰু হাতীৰ অৱস্থানৰ বিৰুদ্ধে জনোৱা হোৱাৰ পিছতো কিয় এনেধৰণৰ গাফিলতি কৰিছে ৰেল বিভাগে? এতিয়া প্ৰশ্ন এয়া, ৰেল বিভাগৰ গাফিলতিৰ বাবে হাতীৰ মৃত্যু হোৱাৰ সন্দেহ। গুৰুতৰভাৱে আহত হোৱা দুদিনীয়া কণমানি এটা হাতী বৰ্তমানে ওচৰত ফটাই আছে আৰু উক্ত ঘটনাত মাত্ৰ দুদিনীয়া কণমানি এটা হাতী হল মাতৃহাৰা। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য জোকাৰি যোৱা ৰেল দুৰ্ঘটনাৰ পিছতেই কঠোৰ হৈ পৰিছে প্ৰশাসন। কামপুৰত 7টা হাতীৰ লগত কৰুণ ঘটনাৰ পিছতেই বিপদত ৰাজধানী এক্সপ্ৰেছৰ চালক। দুগৰাকীকৈ ৰেল চালকক আটক কৰিছে নগাঁও বন বিভাগে আৰু দুগৰাকী চালক ক্ৰমে ধৰ্মেন্দ্ৰ কুমাৰ আৰু মনোজ কুমাৰ শৰ্মা বুলি জানিব পৰা গৈছে। নিশাই হাতীৰ অৱস্থানৰ বিৰুদ্ধে জনোৱা হৈছিল কামপুৰ ষ্টেচনক আৰু হাতীৰ অৱস্থানৰ বিৰুদ্ধে জনোৱা হোৱাৰ পিছতো কিয় এনেধৰণৰ গাফিলতি কৰিছে ৰেল বিভাগে? এটা প্ৰশ্ন এয়া সকলোৰে মনত। ৰেল বিভাগৰ গাফিলতিৰ বাবে হাতীৰ মৃত্যু হোৱাৰ সন্দেহ আৰু গুৰুতৰভাৱে আহত হোৱা দুদিনীয়া কণমানি হাতী বৰ্তমানে ওচৰত ফটাই আছে আৰু উক্ত ঘটনাত মাত্ৰ দুদিনীয়া কণমানি এটা হাতী হল মাতৃহাৰা। হ'ব দিয়া অন আহি দেখা যাব।